মৰিয়া গৰিয়া তেওঁলোকতো ম্যাদ নপৰে এতিয়া আপোনালোক কিহত কৰে ম্যাদ পৰে নেকি আমিতো ম্যাদ কৰিছো ম্যাদ পৰে আপোনালোক বাহিৰৰ পৰা অহা নেকি এইটো ম্যাদ কৰিলে কোনো বেয়া নোপোৱা আমিও বেছি আছো এখন হাজাৰ হাজাৰ মান ধান বেছি আছে এইখিনি ম্যাদ এলেকা মুছলমানৰ এলেকা হেমন্ত বিশ্ব শৰ্মাই মিয়া যোনটো কৈছে সেইটো বাংলাদেশৰ পাহাৰটো তাক মিয়া বুলি কয় আমাৰ যেন মানুহবিলাকে খেতি কৰে অকল ধান খেতি কৰি পথাৰখন পেলাই থৈ দিয়ে বেলেগ খেতি কৰিব নোৱাৰে নেকি আৰু পাৰেতো কোনটো ধৰিলে মাছ চাওঁ আগতো আমি এতিয়াতো ধান খেত করি আগতো ধান খেত কৰা নাই এইটো কি তাত ম্যাদী পতা মাটি এইবোৰ এই যে পাতা যদি দেখি আছো যে সব একশো নাই এই লঙি কাইলৈ তাতে এভেকশ্যন যদি কৰি দিয়ে এতিয়া যিহে হৈ আছে মানুহবিলাকে এভেকশ্যন কৰি যাব লাগিব হা যাব লাগিব 70 বছৰ বয়সত আপুনি ইয়াত কোৰ মাৰি আছে এইজন মই কি বুলি মাতিম খুৰা বুলি মাতিলে মোৰ ভুলে হ'ব এজন মোৰ দেউতাতকৈ ডাঙৰ বয়সত আপোনালোকৰ ইয়াত চবতকৈ ডাঙৰ প্ৰব্লেমটো কিনো আমাৰ যে গাঁৱৰ ৰাস্তাবোৰ এইবোৰ আমি যদি ভিডিঅ' বনাওঁ ধৰক কোনোবাইতো দেখিব এই পৰিৱেশবোৰ মানুহে দেখাই নাপায় চৰকাৰ কোনখন সমৰ্থন কৰে তাৰ কি কম নমস্কাৰ সকলোকে মই শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম আজি এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে একচুৱেলি মই কি কৰোঁ কেতিয়াবা এনেকুৱা কিছুমান ৰিম'ট এৰিয়ালৈ আহোঁ আমাৰ অসমৰ যিবোৰ ভিতৰুৱা গাঁও আছে সেই ভিতৰুৱা গাঁওবোৰ চাই ফুৰোঁ আজি বৰ্তমান মই এতিয়া আছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ জামুগুৰি যোনটো এৰিয়া হয় জামুগুৰি অন্তৰ্গত জামুগুৰি এৰিয়াটোৰ ভিতৰৰে এখন গাঁওখনৰ নাম বৰ্তমানলৈকে মই নাজানো কিন্তু ইয়াৰ পৰা অলপ দূৰ আগত এখন গাঁও পায় গাঁওখনৰ নাম গোৱালগাঁও বুলি মই জানো আৰু এই যোনটো ৰুট মোৰ পিছফালে আছে আৰু এই ৰুটটো আগফালে গৈছে এই ৰুটটো একচুৱেলি নামি আহিছে 715 নং যোনটো ৰাষ্ট্ৰীয় ঘাইপথ তেজপুৰৰ পৰা যোনটো জামুগুৰিৰ ফালে যোৱা বাইপাছ হয় সেই বাইপাছটোৰ পৰা এইটো লিংক ৰোড বুলি ক'ব পাৰি প্ৰায় মই 1 কিলোমিটাৰমান আহিলোঁ আৰু অলপ যাওঁ পৰিৱেশটো খুব ধুনীয়া লাগিলে সেইকাৰণে কেমেৰাকেইটা উলিয়াই লৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাব এটা গাঁৱৰ পৰিৱেশ এই ভিডিঅ'টোত আপোনালোকে দেখা পাব আৰু আশা কৰোঁ ময়ো কিছুমান নজনা কথা চাব পাৰিম আৰু কিছুমান নেদেখা বস্তু চাগে এৰিয়াটোত গ'লে দেখা পাম যিটো ধৰক আমাৰ যান্ত্ৰিকতাৰ যুগ এই যুগটোত যিবোৰ বস্তু আমি দেখা নাপাওঁ আৰু গাঁওবোৰত কি হয় আজিকালি গাঁৱৰ মানুহবিলাকে ব্লগ বনায় গাঁৱৰ মানুহবিলাকে বাৰু ফেচবুক ইউটিউবত ভিডিঅ' দিয়ে তথাপিও বহুত জেগাত ইণ্টাৰনেট নাথাকে সেইটো কাৰণে কি হয় বহুতো মানুহে ভিডিঅ' দিব নোৱাৰে আৰু আমি এনেকুৱা ধৰণৰ যিবোৰ গাঁও হয় সেই গাঁওবোৰ দেখা নাপাওঁ আৰু সেইকাৰণে মই কি কৰোঁ মাজে মাজে যেতিয়া সময় মিলে এনেকুৱা গাঁওবোৰলৈ আহোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকক ক'লোৱেই এখন বিশুদ্ধ গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু ময়ো চাবলৈ চেষ্টা কৰিম এইফালে আগত গাঁও চাওঁ আছেনে আছে কি গাঁও আছে এয়া নেপালী গাঁও এয়া সব নেপালী গাঁও কলবস্তি বঙালী নেপালী গাঁও আছে সব মিছ মানে নেপালী মানুহ আছে অসমীয়া মানুহ হয় নেকি এতিয়া ক'ত পামগৈ নদী আছে নেকি আগত নদী নাই কিমান এইটো এটা সুন্দৰ পৰিৱেশ দেখিছানে কিমান ধুনীয়া পৰিৱেশ চাৰিওফালে ধানৰ খেতি আৰু মাজত এইটো সুন্দৰ এটা ৰাস্তা এতিয়ালৈকে মই গম পোৱা নাই হ'লে এইখিনি জেগাডোখৰৰ নাম কি কিন্তু আপোনালোকক এইটোৱে কওঁ বৰ্তমান মই সেয়া আৰু জামুগুৰি সমষ্টিৰ অন্তৰ্গত এটা এৰিয়াতে আছোঁ কিন্তু ইয়াতে ওচৰে পাঁজৰে যি গাঁও আছে কোনোবা এখন গাঁৱৰ নাম গোৱালগাঁও সেইটো মই গম পাইছোঁ ইয়াতে চাৰিওফালে গাঁও আছে এইখন একচুৱেলি বহুত ডাঙৰ পথাৰ হয় আৰু পথাৰখনৰ চাৰিওফালে মানুহৰ ঘৰ আছে ইয়াৰ পৰা দেখা পোৱা যায় সেইটো চাইডে চাওক বা এইটো চাইডে চাওক চাৰিওফালে গাঁও আছে আৰু গাঁওখনৰ মাজতে পথাৰখন এটা সঁচাই খুব ধুনীয়া পৰিৱেশ কিন্তু চবতকৈ দুখ লগা পৰিৱেশ কি জানেনে আপোনালোকে যেতিয়া আমি অসমৰ বাহিৰ যাওঁ স্পেচিয়েলি যেতিয়া আমি ইউ পিৰ ফালে যাওঁ তেতিয়া আমি একচুৱেলি দেখা পাওঁ এনেকুৱা যোনবোৰ পথাৰবোৰ আছে সেই পথাৰবোৰ খালী নাথাকে তেওঁলোকে ধৰক ধানৰ সময়ত ধান কৰিলে
তাৰপিছত ঘেঁহুৰ সময়ত ঘেঁহু কৰিলে, তাৰপিছত বিভিন্ন টাইমত তেওঁলোকে খেতিবোৰ কৰি থাকে। এতিয়া ইয়াতে মই বেছি একো ক'বলৈ নাযাওঁ, কাৰণ এগ্ৰিকালচাৰৰ বিষয়ে মোৰ একো নলেজ নাই, জিৰ'। এইবোৰ খালি কি হয়, এইবোৰ আমি চাই ভাল পাওঁ, আৰু ইয়াৰ পৰা যোনবোৰ উৎপাদন হয় সেইবোৰ আমি খাই ভাল পাওঁ। তাৰ বাহিৰে বেছি একো নলেজ নাই। কিন্তু তথাপিও যিহেতু বাহিৰত দেখা পাইছোঁ, বাহিৰত যেতিয়া তেওঁলোকৰ পথাৰবোৰ খালী হৈ নাথাকে, আমাৰ ইয়াৰ যোনবোৰ পথাৰ, এই পথাৰবোৰ খালী কিয় হৈ থাকে সেই কথাটো মই মানে বুজি নাপাওঁ। আৰু এতিয়া কথাটো এনেকুৱা হৈছে, আমাৰ বহুখিনি ল'ৰা ছোৱালী বাহিৰলৈ যায়, আৰু বাহিৰত কেতিয়া যাব লাগে জানানে আপোনালোকে? যদি আপোনালোকে অকণমান পঢ়া শুনা কৰিছে, আপোনালোকৰ কিবা স্কিল আছে, তেতিয়া আপোনালোকে বাহিৰলৈ যাওক। মোৰ মানে এইটো নিজৰ এইটো পাৰ্চনেল অপিনিয়ন হয়, বাহিৰত গৈ ছিকিউৰিটি গাৰ্ড কৰাতকে নিজৰ ঠাইখনত খেতি কৰাটো মই ভাবোঁ বেছি উপযোগী। এতিয়া ছাপ'জ আপোনালোকৰ নিজৰ ঘৰত মাটি বাৰী নাই, নিজৰ মাটি বাৰী থাকিলে খেতি কৰিম, তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহি পৰে। কিন্তু ইয়াতে মোৰ এটা ছাজেশ্যন থাকে। এতিয়া ধৰক বিভিন্ন ধৰণৰ খেতি হয়, অকল ধান খেতিয়ে নহয়। যিটো সময়ত মালিকে ইয়াত ধান খেতি কৰে, যাৰ মাটি, ছাপ'জ মাটিখিনি মোৰ হয়, মই ইয়াত ধান খেতি কৰিলোঁ, তাৰপিছততো মাটিখিনি এনেই পৰি আছে, সেই সময়ত এই মাটিখিনি মোৰ এটা ছাজেশ্যন আৰু মানে যদি আধি লৈ বা কিবা কৰি খেতি কৰিব পাৰে, সেইটো বেটাৰ হয়। তেনেকুৱা ধৰণৰ কিছুমান ধৰক অপশ্যন আমি নিজৰ কাৰণে উলিয়াব লাগে। আৰু চৰকাৰখনক এনি টাইম দুখী থাকি লাভ নাই দিয়ক। চৰকাৰখনে নিজৰ কাম যি কৰে কৰি থাকিব, আৰু চৰকাৰখনৰ মানুহে চলায়, গতিকে তাতো যিমানখিনি মানুহে ঢুকি পায়, তেওঁলোকৰ মাথাৰে যিমানখিনি ঢুকি পায় সিমানখিনিয়ে কৰিব। গতিকে চব বস্তু আমাৰ মতে চালেও নহ'ব। কিন্তু এইখিনিতে আৰু ছাজেশ্যনটো এইটোৱে হৈছে কি, এনেকুৱা পথাৰবোৰ খালী হৈ থাকিবলৈ দিব নালাগে, এই পথাৰবোৰ ভৰি থাকিবলৈ লাগে। আৰু মই এইটো কাৰণে কৈছোঁ যে ছিকিউৰিটি গাৰ্ড কৰিবলৈ ধৰক বাহিৰত যাব নালাগে, কাৰণ ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈ যি 15-20 হাজাৰ আপোনালোকে পইচা পাব বা পইচা পায়, সেইখিনি লৈ কাম কৰি থাকোঁতে যি স্কিল আছিলে আপোনালোকৰ, খেতি কৰিব পৰা স্কিলছ হওক, কিবা হওক, সেই স্কিলবোৰ হেৰুৱাই পেলায়। তাত ছিকিউৰিটি গাৰ্ড কৰিবলৈ গৈ পেলাই ছিকিউৰিটি গাৰ্ড কৰি থাকোঁতে 5 বছৰ তেনেকুৱা এটা চাকৰি কৰি থাকোঁতে এলেহুৱা হৈ যায়। আৰু 5 বছৰ যেতিয়া আপুনি 15-20 হাজাৰ টকাত চাকৰি কৰিব, সেইটো নিজেও গম পায় যে 5 বছৰৰ পিছত যেতিয়া আপোনালোক ডাঙৰ হয়, ধৰক এতিয়া 19-22 বছৰীয়া ল'ৰা এটা যেতিয়া 15-20 হাজাৰ টকা পায়, তাৰ কাৰণে বহুত বেছি। কিন্তু যেতিয়া সি 35-40 বছৰীয়া হৈ যায়, সেই পইচাটো বহুত কম হৈ যায়। নিজৰ ঘৰ সংসাৰ আছে, ঘৰ সংসাৰ চলাব লাগে, আৰু বহুত কিবা কিবি খৰচা আহি পৰে। আৰু যদি কেনেবাকে ভাবে যেন বাইক এখন ল'ম, গাড়ী এখন ল'ম, তেতিয়াহ'লে সেই এমাউণ্টটো বহুত সৰু হৈ যায়। গতিকে মই ভাবোঁ যেন আপোনালোকে ফুৰিবলৈ যাওক, বছৰত এবাৰ ফুৰিবলৈ যাওক, কিন্তু এই সৰু সুৰা কিছুমান সাধাৰণ কাম কৰিবলৈ ঘপককৈ ওলাই নাযাব। ইয়াতে খেতি কৰক ধুনীয়াকৈ, এনেকুৱা পথাৰবোৰ ভৰাই ৰাখক, আৰু নিজৰ এই ভগৱানে দিয়া মূল্যৱান জীৱনটো নিজৰ ফেমিলিৰ লগত থাকি সুস্থ কৰি ৰাখক। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ একচুৱেলি নবনাওঁ, মানুহক জ্ঞান দিবলৈ একো মন নাযায়, কাৰণ আমি জানো যিসকল ভিউৱাৰ্ছ এই ভিডিঅ'টো চাই আছে, তেওঁলোকৰ যি জ্ঞান আছে আমাতকৈ বহুত বেছি আছে। বাট ঘটনাটো এনেকুৱা হৈছে কি, আজি 2-3 দিনৰ পৰা দেখি আছোঁ, ফেচবুক হওক, নিউজ হওক, ইউটিউব হওক, খুলিলে এইটোৱে দেখি আছোঁ যেন অসমৰ 4জন ল'ৰা, 5জন ল'ৰা এনেকৈ কৰি বেংগলৰ শুই থাকোঁতে তেওঁলোকক ডেথ পোৱা গৈছে। তো তেনেকুৱা ধৰণৰ ধৰক যোনবোৰ ইনচিডেণ্ট, সেই ইনচিডেণ্টবোৰৰ পৰা বাচি থাকিব লাগে। আৰু প্লাছ আমাৰ যেতিয়া ল'ৰাবোৰ 3-4 বছৰ কাম কৰি ঘৰলৈ ঘূৰি আহে, ট্ৰেইনত বহুত এক্সিডেণ্ট হয়, ট্ৰেইনত কোনোবাই মাৰে, তেনেকুৱা ধৰণৰ যিবোৰ ইনচিডেণ্ট হয়, সেই ইনচিডেণ্টবোৰৰ পৰা বাচি থাকিবলৈ হ'লে আমাৰ ল'ৰাবোৰে খেতি কৰিবই লাগিব। যদি আপোনালোকে পঢ়া শুনা ভালকৈ কৰে তেতিয়াহ'লে প্ৰব্লেম নাই, অকণমান লেট হ'ব, কিন্তু সেই লেট হোৱাৰ পিছত অসমতে আপোনালোকৰ কাৰণে বহুত চ'ৰ্চ অপেন হ'ব, কাম কৰিবলৈ বহুত ৰাস্তা আছে, খালি অকণমান ধৈৰ্য ধৰি বিচাৰিলে হ'ল। বাকী আপোনালোকে চাই ল'ব, এটা সৰু এমাউণ্টৰ কাৰণে ইমান দূৰলৈ গৈ নিজৰ জীৱনটো বিপদত নেপেলাব। ইয়াতে বহুত সময় স্পেণ্ড কৰিলোঁ, ভাল লাগিলে। একচুৱেলি ঠাণ্ডাৰ দিন কাৰণেহে ইয়াত ৰৈ থাকিব পাৰিছোঁ, নহ'লে যিটো প্ৰখৰ ৰ'দ ওপৰৰ পৰা দি আছে ন, সেইটো ৰ'দত তেনেকৈ জেকেট পিন্ধি ইয়াত ৰৈ থকাটো পচিবলে নহয়। তো ইয়াৰ পৰা ওলাওঁ আৰু আগত চাওঁ কলৈকে যাব পাৰোঁ মানে এইটো গম পাইছোঁ যেন এইটো কানেক্টিং হ'ব, এইটো হাইৱেত গৈ পেলাই কানেক্ট হ'ব, বা এইফালেদি জামুগুৰি যোনটো চেণ্টাৰ হয় সেইফালে ওলাই যাব পাৰিম। কিন্তু মই কি কৰিম, অলপ দূৰ আগলৈ গৈ এইফালে দিয়ে ঘূৰি আহিম। আৰু আজিকালি এনেকুৱা হৈ গৈছে, গাঁও টাউন বুলি একো নাই, চবতে পৰিৱেশ চেঞ্জে হৈ গৈছে। মানে গাঁৱতহে ধৰক অলপ বেলেগ হৈছে, টাউনৰ পৰিৱেশ যিটো আগৰে আছে, আৰু মানুহবিলাকে ইঘৰে সিঘৰক নামাতে, আঁতৰি থাকে, সেইবোৰ পৰিৱেশ আগৰ পৰাই আছে। কিন্তু গাঁৱতো তেনেকুৱাই হৈ গ'ল। আৰু আজিকালি ফেচবুক, ইউটিউবত দেখা পোৱা যায়
গাঁৱৰ সীমাৰে মানুহবিলাকে কেনেকৈ কাজিয়া লাগে ইঘৰে সিঘৰে তো সেইবোৰ মই স্প্ৰেড কৰিব বিচৰা নাই তেনেকুৱা ধৰণৰ ভিডিঅ' নহয় বাৰু মই জাষ্ট কথাটোৱে ক'লোঁ বাকী যাওঁ এইফালে যাওঁ অলপ দূৰ আৰু কি দেখা পাওঁ চাওঁ ময়ো চাম আপোনালোককো দেখুৱাম Stay tuned for the next part. Don't forget to like, comment, share, and subscribe.